এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো সুনীল গগৈ, নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ বিগ আপডেট নিউজ। প্ৰিয় বন্ধু বান্ধৱীসকল, আচলতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ আগদিনা সুনীল গগৈয়ে গোগামুখৰ এখন ৰিজৰ্টত নৈশ যাপন কৰিছিল। আচলতে নৈশ যাপন কাৰ লগত কৰিছিল, কি কথা পাতিছিল, সম্পূৰ্ণ আপোনালোকক এটা প্ৰতিবেদন লৈ আহিব বিচাৰিছোঁ। আৰু সুনীল গগৈ যে জীয়াই আছে সেই কথা এই প্ৰতিবেদনটো সম্পূৰ্ণ ফুটি উঠিব। আৰু সুনীল গগৈৰ ক্ষেত্ৰত দিয়া সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ যে সম্পূৰ্ণ এক ওলোটা মন্তব্য দি আহিছে সেই কথাও প্ৰকাশ পাব এই প্ৰতিবেদনটোত। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব। আৰু আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ঢকুৱাখানা কাণ্ডৰ কথা ইতিমধ্যে আপোনালোকৰ অৱগত। সুনীল গগৈ, জাহাংগীৰ, ছেদ হোৱা মুণ্ড, আৰক্ষী আৰু তাৰপিছত CID। আৰু শেহতীয়াভাৱে ওলাইছে নতুন খবৰ, এই মুহূৰ্তৰ খবৰ। ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডৰ নতুন মূৰ। ঘটনাৰ আগদিনা সুনীল গগৈ উপস্থিত আছিল গোগামুখত। সুনীল গগৈ ঘটনাৰ আগদিনা উপস্থিত আছিল গোগামুখত। 30 মে'ৰ সন্ধিয়া সুনীল গগৈ আছিল গোগামুখত। 31 মে'ৰ বিয়লিলৈ গোগামুখত আছিল সুনীল গগৈ। 30 মে'ত গোগামুখৰ পূৰ্ণিমা লজত নিশা কটাইছিল গগৈয়ে। লজটোৰ 102 নম্বৰ কোঠাত নিশা আছিল সুনীল গগৈ। 31 মে'ত এজন লোকে লগ কৰিছিল সুনীল গগৈ। লজটোৰ মেনেজাৰৰ পৰা সুনীল গগৈক ফোন কৰিছিল সেই লোকজনে। আৰক্ষীয়ে সোধা পোছা কৰে উক্ত মেনেজাৰজনক। সুনীল গগৈ লজত থকা সময়ত মেনেজাৰে লোৱা নাছিল কোনো তথ্য প্ৰমাণ। লজটোত নাছিল কোনো CCTVৰ ব্যৱস্থা। ঘটনা সংঘটিত হোৱাৰ পিছতে লজত লগোৱা হ'ল CCTV। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, আৰু গুৰুত্বপূৰ্ণ খবৰ এইবাবেই কাৰণ পত্নীয়ে কেতিয়াবাই ঘোষণা কৰি থৈছে যে ঘটনা হোৱাৰ নিশা সুনীল গগৈয়ে পত্নীয়ে বাঢ়ি দিয়া ভাত এৰি অকণমান সময় কাম এটা আছে বুলি নিশা 8 বজাত ওলাই অহাৰ দাবী কৰিছিল তেওঁৰ পত্নীয়ে। তেওঁৰ পত্নীয়ে কৈছিল ঢকুৱাখানাতে নিজৰ ঘৰত আছিল। পত্নীয়ে ভাত বাঢ়িছে, এই ভাত এৰি সুনীল গগৈ অকণমান কাম আছে বুলি ওলাই আহিছিল। আৰু তেতিয়াৰ পৰা সুনীল গগৈ নাই। আৰু যোৱা প্ৰায় 1.5 মাহ ধৰি এই বিষয়টোকে সকলোৱে বিশ্বাস কৰিছিল। কিন্তু শেহতীয়াভাৱে এই মুহূৰ্তত বিগ নিউজ আপোনালোকৰ সন্মুখত। ঘটনাৰ আগনিশা গোগামুখৰ এটা লজত আছিল সুনীল গগৈ। অৰ্থাৎ পত্নীয়ে কোৱাৰ দৰে ঘৰত নাছিল সুনীল গগৈ। ইয়ে সবাতোকৈ ডাঙৰ খবৰ। 31 মে'ত এজন লোকে আনকি লগ কৰিছিল সুনীল গগৈ। পূৰ্ণিমা লজটোৰ 102 নম্বৰ কোঠাত সুনীল গগৈয়ে নিশাটো পাৰ কৰিছিল। 31 তাৰিখৰ কথা। আৰু 31 তাৰিখে এজন লোকে আহি সুনীল গগৈক সাক্ষাৎ কৰিছিল। লজটোৰ মেনেজাৰৰ পৰা সুনীল গগৈক ফোন কৰিছিল সেই লোকজনে। আৰক্ষীয়ে সোধা পোছা কৰে উক্ত মেনেজাৰজনক। সুনীল গগৈ লজত থকা সময়ত মেনেজাৰে লোৱা নাছিল কোনো তথ্য প্ৰমাণ। লজটোত নাছিল কোনো CCTVৰ ব্যৱস্থা। আকৰ্ষণীয় সময় আহি গৈছে এই সময়খিনি। আৰু কি আছে, কি ক'ব খুজিছে শুনক, বক্তব্য শুনি লওক। সুনীল গগৈ আপোনাৰ সন্ধিয়া সময়ত 30 তাৰিখে সন্ধিয়া 5:30 মান বজাত মোৰ হোটেলত আহিছিলে। তাৰপিছত তেখেতে ক'লে ভাইটি ছিংগুল ৰুম আছে নেকি। মই তেখেতক এটা ছিংগুল ৰুম দিলোঁ। ছিংগুল ৰুম দি মেলি ৰেটটো ল'লোঁ। মই ৰেটটো ছিংগুল ৰুমৰ 800 টকা হয় আমাৰ। 800 দিছে তেখেতে। ৰাতিটো থাকিলে, ৰুমত সোমাই গ'ল তেখেতে। সোমোৱাৰ পিছত মই যেতিয়া সন্ধিয়া তলত নামি গ'লোঁ 6:30 মান বজাত, তেখেতে মানে ৰুমত নাই, ৰুমটো বাহিৰৰ পৰা লগ আছে। মানুহটো ওলাই গৈছে, ক'ত গৈছে মই গম নাপাওঁ। আৰু মানুহটো ওলাই গ'ল, ভাত খাব গৈছে বুলি ভাবিলোঁ। তাৰপিছত মই 8:30 মান বজাত ভাত খাব গৈছোঁ। ভাত খাব গৈ আপোনাৰ ঘূৰি অহাৰ সময়ত তেখেতে মানে ৰুমতে আছে। মই মানে গেট তলা মৰাৰ আগতে ৰুমবিলাক চেক কৰোঁতো, তেখেতে ৰুমতে আছে। তাৰপিছত মই গেটটো তলা মাৰি দিলোঁ। গেটটো তলা মৰাৰ পিছত ৰাতিপুৱা গেট খুলিলোঁ। ৰাতিপুৱা গেট খুলি মানে আপোনাৰ মই ৰুমত আছিলোঁ। তেখেতৰ নেক্সট মানে 2টামান বজাত
তেখেতৰ এজন লগৰ আহিছিল লগৰ আহি মেলি মোক ক'লে ভাইটি তোমাৰ মোবাইলটো দিয়াচোন মোৰ ফোনটো তোমাৰ ৰুমত থকা মানুহজনে ৰিচিভ কৰা তাৰপিছত মই ফোনটো দিলোঁ মোৰ ফোনেদি তেখেতে তালৈ ফোন কৰিলে ফোন কৰাৰ পিছত ক'লে তুমি ক'ত আছে বুলি সুধিছে সিজন মানুহে তাৰপিছত সিজন মানুহে ক'লে মোৰ ৰুমত থকা মানুহজনে উত্তৰ দিলে মই চুলি কাটি আছোঁ বুলি আকৌ নেক্সটবাৰ ফোন কৰিছিলে নেক্সটবাৰ ফোন কৰোঁতে ক'ত আছা বুলি ক'লে আহি আছোঁ বুলি ক'লে আৰু এবাৰ ফোন কৰিছিলেগৈ লাষ্টত ফোন কৰোঁতে ক'লে মই আহি পালোঁ বুলি তেখেতে নামি গুচি গৈছে নামি গুচি যোৱাত মানে ময়ো তলত নামি যাব লৈছিলোঁ ময়ো তলত নামিলোঁ নমাৰ পিছত মানে তেখেতে দুটা ৰুমত সোমাই গ'ল ময়ো তলত থাকিলোঁ তলত থকাৰ পিছত সন্ধিয়া সময়ত মই আহিলোঁ অহাৰ পিছত বিল ল'ব আহিছিলোঁ নেক্সট দিনাখনি পে'মেণ্টটো ল'ব আহিছিলোঁ পে'মেণ্টটো ল'বলৈ সোমাওঁতে মানে ৰুমটো গেটটো খোলা আছে মানে তেখেতলোক দুটা ওলাই গ'লগৈ বিলটো নেক্সট দিনাখনি পে' নকৰিলে আৰু পে' নকৰাৰ ফলত মই ৰুমটো চফা কৰি মেলি থৈ দিলোঁগৈ আৰু তেখেতলোকে গুচি গ'লগৈ সুনীল গগৈ আপোনাৰ মোবাইল নাম্বাৰটো মোৰ ওচৰত আছে ডকুমেণ্টটো মানে ল'ম বুলি ভাবিছিলোঁ কিন্তু তেখেতে মানে অলপ ৰেষ্ট কৰি ল'ম বুলি ক'লে মই ৰখিলোঁ খেলা খতম লেঠা শেষ এক প্ৰকাৰ ৰিজাল্ট ওলাল বুলি ধৰি লওক সুনীল গগৈ কাণ্ডত 102 নম্বৰ কোঠা গোগামুখৰ পূৰ্ণিমা লজ সন্মুখত আহিল অৰ্থাৎ CIDয়ে আওপাকে সুনীল গগৈ জীৱিত আছে সুনীল গগৈয়ে পৰিকল্পনা কৰিছে সুনীল গগৈয়ে ভিডিঅ' যে প্ৰেৰণ কৰিছিল বিভিন্ন সময়ত এই ভিডিঅ'ত সন্দেহ আছে পৰিকল্পিত ভিডিঅ' বুলি ব্যাখ্যা কৰিছিল এই কথাবিলাক এই ধৰণৰ কথাৰ বাবে কৈ আছে অৰ্থাৎ সুনীল গগৈ পৰিয়ালৰ সামগ্ৰিকভাৱে ভিতৰুৱা কথা এতিয়া ওলোৱাৰ পথত দেখি থকা ঘটনা আৰু বাস্তৱ জীৱন সদায় পৃথক আপুনি যদি ঘটনা এটা দেখি আছে দেখা ঘটনাটোকে আজিৰ যুগত হয়তো বিশ্বাস কৰা কঠিন কাৰণ ঘটনাৰ বিচাৰি গৈ কেতিয়াবা তাৰ ওলোটা ছবি আপোনাৰ সন্মুখলৈ আহিব পাৰে সুনীল গগৈ ঘটনাটোত তেনে এক ইংগিত ইতিমধ্যে বহন কৰিছে আমাৰ লগত পুলক আছে ফোন লাইনত CIDৰ অভিযান চলি আছে তাৰ মাজতে লজটোৰ খবৰ কেনেকৈ আহিলে 102 নম্বৰ কোঠাৰ কাহিনী কেনেকৈ সন্মুখলৈ আহিল পুলক হয় সব অনুপম ৰহস্যৰ পৰা ৰহস্যঘন হৈ পৰিছে ঢকুৱাখানা কাণ্ডই ইতিমধ্যে এমাহ 27টা দিন পাৰ হ'ল কিন্তু এই মুহূৰ্তলৈকে প্ৰকৃত ৰহস্য কিন্তু উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই CID অথবা আৰক্ষীয়ে ইয়াৰ মাজতে আজি এটা ঘটনা পোহৰলৈ আহিছে ঘটনাৰ আগদিনা সুনীল গগৈ গোগামুখৰ এখন লজত থকাৰ তথ্য পোহৰলৈ আহিছে 30 মে সন্ধিয়া 5 বজাৰ পৰা 31 মে বিয়লিলৈকে গোগামুখত আছিল সুনীল গগৈ গোগামুখৰ পূৰ্ণিমা লজত 30 মেত 112 নম্বৰ কোঠাত নিশা কটাইছিল সুনীল গগৈ ইয়াৰ বিপৰীতে কিন্তু বাৰম্বাৰ আমি যেতিয়াৰ পৰা ঘটনা আৰম্ভণিৰ পৰাই পত্নীক যেতিয়া আমি সুধিছিলোঁ সংবাদ মাধ্যমৰ আগত কিন্তু পত্নীয়ে স্পষ্টভাৱে কৈছে দাবী কৰিছে যে 30 আৰু 31 মেৰ দিনা কিন্তু সুনীল গগৈ তেওঁ হাপতীয়া ঢকুৱাখানাৰ হাপতীয়া চেতিয়াগাঁও বাসগৃহতে আছিল আৰু ইয়াৰ পিছত যেতিয়া এই ঘটনাটো আজি পোহৰলৈ আহিল 30 মেৰ পৰা 31 মে বিয়লিলৈকে সুনীল গগৈয়ে গোগামুখৰ এখন পূৰ্ণিমা লজ নামৰ এটা লজত 102 নম্বৰ কোঠাটোত বাস কৰিছিল বুলি আজি তথ্য পোহৰলৈ আহিছে ইয়াৰ পাছতে ঘটনাই আজি পুনৰ নতুন মূল লৈছে ৰহস্যৰ পৰা ৰহস্যঘন হৈ পৰিছে ঢকুৱাখানা কাণ্ডৰ এই ঘটনা কিন্তু এই মুহূৰ্তলৈকে কিন্তু সুনীল গগৈ সন্ধান উলিয়াব পৰা নাই সুনীল গগৈ আৰক্ষী বা CID সূত্ৰৰ পৰা বাৰম্বাৰ কৈ আছে যে সুনীল গগৈ জীৱিত আছে কিন্তু এই মুহূৰ্তলৈকে সুনীল গগৈ ক'ত আছে ক'ত তেওঁ আত্মগোপন কৰি আছে এই তথ্য কিন্তু এই মুহূৰ্তলৈকে CID অথবা আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই ইয়াৰ বিপৰীতে কিন্তু সুনীল গগৈ পত্নীয়ে বাৰম্বাৰ দাবী কৰি আহিছে যে সুনীল গগৈ জীয়াই থকা নাই সুনীল গগৈ যদিও জীয়াই আছে CIDয়ে তেওঁলোকক কোনো গোপন স্থানত আবদ্ধ কৰি ৰাখিছে বুলিহে পত্নীয়ে অভিযোগ উত্থাপন কৰিছে প্ৰতি অভিযোগৰ পৰা অভিযোগ উত্থাপিত হৈছে CIDয়ে যদি এটা কথা কৈছে সুনীল গগৈ পত্নী পুষ্পা গগৈয়ে আন এটা কথা কৈছে মানে গোটেই ঘটনাটো এটা ৰহস্যৰ পৰা ৰহস্যঘন হৈ পৰিছে ইতিমধ্যে এমাহ হয়
পুলক আৰক্ষীয়ে নিশ্চিত কৰিছেনে যে গোগামুখৰ লজতে 30 তাৰিখে আছিল সুনীল গগৈ? হয় নিশ্চিত কৰিছে ইতিমধ্যে অনুপম, কিয়নো CID ইতিমধ্যে হোটেলখনৰ যি তেওঁলোকৰ লজটোৰ যি বহী, যি গ্ৰাহকৰ যি বহী তেওঁলোকৰ ৰেজিষ্টাৰ, সেই ৰেজিষ্টাৰখন ঢকুৱাখানা আৰক্ষীয়ে ইতিমধ্যে ঢকুৱাখানা থানালৈ লৈ আহিছে। আৰু ইতিমধ্যে সোধপোছ কৰিছে হোটেলখনৰ মেনেজাৰো। আৰু তাৰ বিপৰীতে প্ৰায় 2টা দিন ঢকুৱাখানা আৰক্ষীয়ে গোগামুখৰ সেই হোটেলখনক তন্নকৈ তালাচী চলাইছিল, কিন্তু সেই হোটেলখনত সেই সময়ত কিন্তু CCTV তেওঁলোকে স্থাপন কৰা নাছিল, যাৰ কাৰণে এতিয়া আৰক্ষী সন্দিহান হৈ পৰিবলগীয়া হৈছে। প্ৰকৃততে উক্ত দিনা সেই হোটেলখনত প্ৰকৃততে সুনীল গগৈয়ে সঁচাই আছিল নে 102 নম্বৰ কোঠাটোত, বা তেওঁ নিজে বুক কৰিছিল নে, সেই কথাক লৈ কিন্তু আৰক্ষী সন্দিহান হৈ পৰিছে। কিয়নো হোটেলখনৰ মেনেজাৰে যি তেওঁ সুনীল গগৈ হওক বা অন্য গ্ৰাহকৰ যি পৰিচয় পত্ৰ ৰাখিব লাগে, সেই পৰিচয় পত্ৰও ৰখা নাছিল বুলি হোটেলখনৰ মেনেজাৰ পৰা জানিব পৰা গৈছে, বা আৰক্ষী আৰু সংবাদ মাধ্যমকো সেই কথা তেওঁ অৱগত কৰিছে। এতিয়া ঘটনাটোৱে যেতিয়া আমি যিখন বহী, সেই বহীত তাৰমানে 102 নম্বৰ কোঠা সুনীল গগৈ বুলি লিখা আছিল নেকি? হয় নিশ্চয়কৈ 102 নম্বৰ কোঠাটো উক্ত 30 তাৰিখৰ দিনা নিশা সুনীল গগৈ কটোৱা বুলি উল্লেখ কৰা আছে। বাকী কোনো ধৰণৰ কাগজ পত্ৰ নাই? বাকী কোনো ধৰণৰ এই মুহূৰ্তলৈকে আই কাৰ্ড দিয়াৰ ব্যৱস্থা নাই হোটেলখনত? আই কাৰ্ড লোৱাৰ কোনো ব্যৱস্থা নাছিল, আনকি CCTVও নাছিল সেই সময়ত হোটেলখনত। পৰৱৰ্তী সময়ত তেওঁলোকে CCTV স্থাপন কৰা বুলি জানিব পৰা গৈছে, কিন্তু সেই সময়ত পৰৱৰ্তী সময়ত তেওঁলোকে CCTV ব্যৱস্থা কৰাৰ অৰ্থ হ'ল এই হোটেলখন, সেই লজখনৰ মানুহে আওপাকে এই ঘটনাটোৰ লগত জড়িতও থাকিব পাৰে। হয় নিশ্চয়কৈ সেই ঘটনাটো এতিয়া ৰহস্য হৈ পৰিছে। সেই সময়ত CCTV নাছিল, সেই সময়ত তেওঁলোকে পৰিচয় পত্ৰ গ্ৰাহকৰ পৰা পৰিচয় পত্ৰ লোৱা নাছিল। এতিয়া পৰৱৰ্তী সময়ত তেওঁলোকে CCTV স্থাপন কৰিছে, গ্ৰাহকৰ পৰা হোটেললৈ যোৱা গ্ৰাহক যি নৈশ যাপন কৰে তেওঁলোকৰ পৰিচয় পত্ৰ ব্যৱস্থা কৰা তথ্য আহি পৰিছে। গোটেই ঘটনাটোৱে ৰহস্যৰ পাকচক্ৰত সোমাই পৰিছে এই মুহূৰ্তত। আৰু এটা প্ৰশ্ন, আৰু এটা বিষয় পুলক, আমি জানো যে জাহাংগীৰ বোধহয় গোগামুখৰ আশে পাশে আছিল, নহয় জানো? হয় নিশ্চয়কৈ তেওঁ সিদিনা 30 মে'ৰ দিনা পৰিয়ালৰ সুনীল গগৈ পৰিয়ালৰ সূত্ৰই দাবী কৰা মতে 30 মে'ৰ দিনা জাহাংগীৰক লৈ ধেমাজি এডোখৰ ঠাইত তেওঁক বুটিকুৰ বুলি এটা অঞ্চলত নমাই দিয়া বুলি পৰিয়ালৰ সূত্ৰই দাবী কৰিছে। আৰু 31 মে'ৰ দিনা তেওঁলোকে ধেমাজিৰ এটা বেংকৰ পৰা প্ৰায় 80,000 টকা উলিওৱাৰ তথ্য পোহৰলৈ আহিছিল বিগত সময়ত। অনুপম, অৰ্থাৎ জাহাংগীৰ ধেমাজিৰ আশে পাশে আছিল, সেই সূত্ৰে সুনীল গগৈ গোগামুখৰ লজত আছিল। তাৰপিছত ঘটনাক্ৰম হ'ল, এনেধৰণেও এটা অনুভৱ বা এটা অনুমান কৰিব পাৰি চাগে পুলক? হয় নিশ্চয়কৈ গোটেই ঘটনাটোৱে হৈছে পৰিকল্পিত, এটা এদিনীয়া বা দুদিন পৰিকল্পিত ঘটনা নহয়, এইটো পূৰ্ব পৰিকল্পিত এটা ঘটনা। কিয়নো কোনো ব্যক্তি, বাহিৰৰ ব্যক্তি নোহোৱাকৈ বা সুনীল গগৈৰ সহায় নোহোৱাকৈ ঢকুৱাখানাৰ এখন ভিতৰুৱা অঞ্চলত এটা লুংলুঙীয়া বাট, য'ত মানুহৰ বসতিও কম, পথাৰৰ এটা নিৰ্দিষ্ট চুকত এখন চুমনি বাৰীত যে এই ঘটনা সংঘটিত কৰিব পাৰে, বেলেগৰ পৰা আৰক্ষী বা সাধাৰণ লোকে দাবী কৰাৰ ধৰণে বাহিৰৰ মানুহ আহি যে এই ঘটনাটো সংঘটিত কৰিব পাৰে, সেইটো কিন্তু এই মুহূৰ্তত ডাঙৰ কথা। কিয়নো অত্যন্ত পিছপৰা অঞ্চল, তালৈ গাড়ী যোৱাৰ কোনো সুব্যৱস্থা নাই। তেনেস্থলত সেই মাজ নিশা ইমান আন্ধাৰত বাহিৰৰ পৰা কেনেদৰে এই ঘটনা সংঘটিত কৰিব পাৰে, তাক লৈ কিন্তু এতিয়া ৰহস্য আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। পুলক, এই ক'লা গেঞ্জি পিন্ধি থকা এই ল'ৰাটোৱে পূৰ্ণিমা লজখনৰ মেনেজাৰ নেকি? হয় মেনেজাৰ, তেখেতে হৈছে পূৰ্ণিমা লজখনৰ মেনেজাৰ। কি নাম তেওঁৰ? তেওঁৰ নামটো আমি এই মুহূৰ্তলৈকে জানিব পৰা সৰু ল'ৰা, বয়সত সৰু ল'ৰা, বৰ ডাঙৰ ল'ৰা নহয়। হয় নিশ্চয়কৈ বয়সত সৰু ল'ৰা। গোগামুখ আৰক্ষীয়ে অভিযান চলোৱাৰ পিছত তেওঁ কেমেৰাৰ সন্মুখলৈ আহিছে নেকি? নাই, আজি প্ৰথমবাৰৰ কাৰণে কেমেৰাৰ সন্মুখলৈ আহিছে। গোটেই ঘটনাটোৱে আজি প্ৰথমবাৰ কাৰণে সংবাদ মাধ্যমলৈ আহিছে পূৰ্ণিমা লজৰ এই বিষয়টো। পূৰ্ণিমা লজৰ মালিক কোন?
ভীমালজৰ মালিক গোগামুখৰে এজন স্থায়ী বাসিন্দা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তলৈকে তেখেতৰ নাম আমাৰ হাতলৈ আহি পৰা নাই। পৰৱৰ্তী সময়ত আমি তথ্য সহকাৰে পুনৰ সুনীল গগৈ এই কাণ্ডৰ সম্পৰ্কত পৰৱৰ্তী সময়ত আমি বিস্তৃত তথ্য NKTV দৰ্শকসকললৈ দিবলৈ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ পুলক। কিন্তু মই আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক এই বিশেষ ল'ৰাজন মেনেজাৰজন এটা সৰু ল'ৰা চাঞ্চল্যকৰ স্বীকাৰোক্তি তেওঁ প্ৰদান কৰিছে। তেওঁ কি কৈছে আকৌ এবাৰ মন দি শুনক। সুনীল গগৈ আপোনাৰ সন্ধিয়া সময়ত 30 তাৰিখে সন্ধিয়া 5:30মান বজাত মোৰ হোটেলত আহিছিলে। তাৰপিছত তেখেতে ক'লে ভাইটি ছিংগুল ৰুম আছে নেকি। মই তেখেতক এটা ছিংগুল ৰুম দিলোঁ। ছিংগুল ৰুম দি মেলি ৰেটটো ল'লোঁ। মই ৰেটটো ছিংগুল ৰুমৰ 800 টকা হয় আমাৰ। 800 দিছে তেখেতে। ৰাতিটো থাকিলে ৰুমত সোমাই গ'ল তেখেতে। সোমোৱাৰ পিছত মই যেতিয়া সন্ধিয়া তলত নামি গ'লোঁ 6:30মান বজাত, তেখেতে মানে ৰুমত নাই, ৰুমটো বাহিৰৰ পৰা লগ আছে, মানুহটো ওলাই গৈছে। ক'ত গৈছে মই গম নাপাওঁ আৰু মানুহটো ওলাই গ'ল, ভাত খাব গৈছে বুলি ভাবিলোঁ। তাৰপিছত মই 8:30মান বজাত ভাত খাব গৈছোঁ। ভাত খাব গৈ আপোনাৰ ঘূৰি অহাৰ সময়ত তেখেতে মানে ৰুমতে আছে। মই মানে গেট তলা মৰাৰ আগতে ৰুমবিলাক চেক কৰোঁতো, তেখেতে ৰুমতে আছে। তাৰপিছত মই গেটটো তলা মাৰি দিলোঁ। গেটটো তলা মৰাৰ পিছত ৰাতিপুৱা গেট খুলিলোঁ। ৰাতিপুৱা গেট খুলি মানে আপোনাৰ মই ৰুমত আছিলোঁ। তেখেতৰ নেক্সট দিন মানে 2টামান বজাত তেখেতৰ এজন লগৰ আহিছিলে। লগৰ আহি মেলি মোক ক'লে ভাইটি তোমাৰ মোবাইলটো দিয়াচোন, মোৰ ফোনটো তোমাৰ ৰুমত থকা মানুহজনে ৰিচিভ কৰা। তাৰপিছত মই ফোনটো দিলোঁ। মোৰ ফোনেদি তেখেতে তালৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে তুমি ক'ত আছা বুলি সুধিছে সিজন মানুহে। তাৰপিছত সিজন মানুহে ক'লে মোৰ ৰুমত থকা মানুহজনে উত্তৰ দিলে মই চুলি কাটি আছোঁ বুলি। আকৌ নেক্সটবাৰ ফোন কৰিছিলে। নেক্সটবাৰ ফোন কৰোঁতে ক'ত আছা বুলি ক'লে আহি আছোঁ বুলি ক'লে। আৰু এবাৰ ফোন কৰিছিলেগৈ লাষ্টত ফোন কৰোঁতে ক'লে মই আহি পালোঁ বুলি। তেখেতে নামি গুচি গৈছে। নামি গুচি যোৱাত মানে ময়ো তলত নামি যাব লৈছিলোঁ। ময়ো তলত নামিলোঁ। নমাৰ পিছত মানে তেখেতে 2টা ৰুমত সোমাই গ'ল। ময়ো তলত থাকিলোঁ। তলত থকাৰ পিছত সন্ধিয়া সময়ত মই আহিলোঁ। অহাৰ পিছত বিল ল'ব আহিছিলোঁ। নেক্সট দিনাখনি পে'মেণ্টটো ল'ব আহিছিলোঁ। পে'মেণ্টটো ল'বলৈ সোমাওঁতে মানে ৰুমটো গেটটো খোলা আছে মানে তেখেতলোক 2টা ওলাই গ'লগৈ। বিলটো নেক্সট দিনাখনি পে' নকৰিলে আৰু পে' নকৰাৰ ফলত মই ৰুমটো চফা কৰি মেলি থৈ দিলোঁগৈ আৰু তেখেতলোকে গুচি গ'লগৈ। সুনীল গগৈ কিবা প্ৰুফ কৰিছিলে? সুনীল গগৈ আপোনাৰ মোবাইল নাম্বাৰটো মোৰ ওচৰত আছে। ডকুমেণ্ট কি দিছিলে? ডকুমেণ্টটো মানে ল'ম বুলি ভাবিছিলোঁ, কিন্তু তেখেতে মানে মেনেজাৰজনে ভাষ্য প্ৰদান কৰিছে যে মোৰ ফোন লৈ সুনীল গগৈয়ে কাৰোবাক ফোন কৰিছিল। যিহেতু তেওঁৰ ফোন লৈ কাৰোবাক ফোন কৰিছিল, তেওঁ কাষত থিয় হৈ আছিল। গতিকে কি কথা পাতিছিল সেই বিষয়খিনি তেওঁ কৈছে। কিন্তু এতিয়াও ৰহস্য, কাৰণ কোনো ধৰণৰ এড্ৰেছ ৰখা নাছিল আৰু লজক পইচা নিদিয়াকৈ সুনীল গগৈ ওলাই যোৱা বুলি ইতিমধ্যে এই মেনেজাৰজনে উল্লেখ কৰিছে। সমগ্ৰ ঘটনাক্ৰম ইতিমধ্যে CIDয়ে জোৰদাৰ অভিযান আৰম্ভ কৰি আছে। আৰক্ষীয়েও তাৰ লগত সহযোগ কৰি আছে। অহা 48 বা 72 ঘণ্টাৰ ভিতৰত এই ঘটনাৰ পৰিসমাপ্তি ঘটিব যেন অনুমান হৈছে।